আজি এটা মানে মই ভিডিঅ'ৰ কাৰণে আহিলোঁ। মোক বহুত মানুহে মানে কমেণ্ট কৰি আছে যে আপোনাৰ গাড়ীখন ৰিভিউ কৰক, যে গাড়ীখনো আপোনাৰ কেনেকুৱা মাইলেজ, কি বেয়া কি ভাল, গোটেইটো এবাৰ ভিডিঅ' এটা বনাই দিয়ক। মই মানে বহুত কমেণ্ট পাইছোঁ আৰু মই টাইম পোৱা নাই ভিডিঅ'টো বনাবৰ কাৰণে। আজি মানে অকণমান টাইম পাইছোঁ, তাকে বোলো ভিডিঅ'টো বনাই পাওঁ দেখাই দিওঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে তো এটা লাইক কৰিব আৰু কমেণ্টত সুধিব পাৰে যি সোধে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি মই ষ্টাৰ্ট কৰিছোঁ। আজি কৈ দিছোঁ আপোনালোকক, এইটো হৈছে মোৰ গাড়ী। এইটো কোম্পানীটো হৈছে এ পি ই চিটি। মোৰ গাড়ীটোৰ মডেল হৈছে FX। আৰু গাড়ীটো দেখাত এনেকুৱা লাগে, চাই লওক। একবাৰ ৰিভিউটো দেখাই লৈছোঁ, তাৰপিছত মই বুজাই দিম কি প্ৰব্লেম আছে, কি ভাল কি বেয়া। এই বেক চাইডৰ পৰা এনেকুৱা দেখি। ইয়াৰ কিছুমান ফেচিলিটি বহুত ভাল, কিছুমান কমি আছে। মই এইখিনি গোটেইখিনি দেখাই দিম। চব গাড়ীতে কিবা এটা নহয় কিবা এটা কমি থাকেই, ঠিক আছে। মানে ডিলাৰে এনেকুৱাকৈ ৰাখেই যে এটা কম বস্তু দিয়েই, কমপ্লিট বস্তু যোনটো লাগে ড্ৰাইভাৰ এটাক কমপ্লিট কৰি নিদিয়ে। সেইটো কমিটো মই আজি কৈ দিছোঁ শুনক। এতিয়া চাওক, মোৰ গাড়ীৰ যোনটো ডিছপ্লে দিছে, ডিছপ্লেটো বাৰু ভাল দিছে। ইয়াত কিছুমান ফাংচন আছে, মই স্পীডত অলপ বুজাই দিছোঁ। এই তলৰটো হৈছে আপোনাৰ যেতিয়া ব্ৰেক অইল কম হৈ যাব তেতিয়া এইটো ৰঙা লাইট জ্বলিব, আৰু যেতিয়া বেটেৰী ডাউন হোৱাৰ লগে লগে এইটো জ্বলিব। এইটো আপুনি চাবি দিয়াৰ কাৰণে জ্বলি আছে। আৰু ডিলাৰে এটা কথা কয়, যেতিয়া আপুনি এক্সেল দিব, এক্সেলডাল, আৰু যেতিয়া এক্সেলডাল এৰি দিব ৰানিঙত গৈ যেতিয়া এৰিব তেতিয়া এই লাইটটো জ্বলে। ডিলাৰে কোৱা মতে যে এইটো চাৰ্জ হয়, কোনো ধৰণৰ চাৰ্জ নহয়। যদিও চাৰ্জ হয় হ'লে 100ত 1% চাৰ্জ হয়, আৰু সেই 1%টো কোনো এটা ড্ৰাইভাৰক দৰকাৰ নাই। কাৰণ মই বুজাইছোঁ কি কাৰণে। আপুনি 30 বা 50 ভিতৰত স্পীডত গৈ থাকিব, তেতিয়া আপুনি যেতিয়া এক্সেলডাল দি আছে, এডাল এক্সেল, যেতিয়া আপুনি এক্সেলডাল এৰি দিব তেতিয়া গাড়ীখন মিনিমাম ইয়াৰ পৰা ধৰি লওক সেই ৰাস্তালৈকে গাড়ীখন যাব লাগে। কিন্তু যেতিয়া আপুনি এই এক্সেলডাল এৰি দিব, গাড়ীখন ব্ৰেকৰ নিচিনাই ধৰি ল'ব আৰু গাড়ীখন জেগাতে ৰখি যাব, তেতিয়া এই লাইটটো জ্বলি যায়। আৰু ডিলাৰে কোৱা মতে যে এইটো চাৰ্জ হয়, কিন্তু চাৰ্জ এইটো বেকাৰ দিছে। আৰু হৈছে এইটো হৈছে ছিগনেল লাইট, এইটো হেডলাইট, এইটো হৈছে ব্ৰেক গিয়াৰ, এইটো নিউট্ৰেল, এইটো 1 নম্বৰ গিয়াৰ। এইটো বেছি স্পীডত যাবলগীয়া হ'লে এইটো ইউজ কৰে, আৰু এইটো হেণ্ডব্ৰেক লাগি থাকিলে এইটো দিয়ে। এইটো লেফ্ট চাইডৰ ছিগনেল। আৰু এই যোনটো লিখা আছে, যেতিয়া কোনো ধৰণৰ মটৰৰ প্ৰব্লেম আহে ইলেক্ট্ৰিচিটিৰ, তেতিয়া ইটো জ্বলে। আৰু এইটো এটা আছে দেখিছে, এইটো আপোনাৰ যেতিয়া ছাৰ্ভিচিঙৰ টাইম আহিব তেতিয়া এইটো জ্বলি থাকিব, আপডাউন মাৰি থাকিব। আৰু যেতিয়া গাড়ী চাৰ্জত লগাব তেতিয়া আপোনাৰ এইটো লাইট জ্বলিব চাৰ্জিং, তেতিয়া জানিব আপুনি চাৰ্জ হৈ আছে গাড়ীখনত। চাউণ্ড ছিষ্টেম লগায়, চাউণ্ড ছিষ্টেমটো আপুনি য'তেই লগাওক কোনো প্ৰব্লেম নাই। কিন্তু যিকেইটা স্পীকাৰ আছে এই গাড়ীখনত, স্পীকাৰ লগোৱা জেগা দিয়ে। আপোনালোকে নেচায় যে স্পীকাৰ য'তে ত'তে লগাই দিয়ে, কিন্তু মই দেখাই দিছোঁ চাওক। ল'বৰ কাৰণে ইয়াত চাওক, আপুনি এইটো এটা জেগা আছে, আপুনি ভিতৰি খুলিলে ইয়াত স্ক্ৰু আছে, 3টা স্ক্ৰু আছে। স্পীকাৰটো মানে চাউণ্ডটো বাহিৰলৈ আহিব, আৰু বৰষুণ দিলেও বৰষুণ নপৰে। এচিডি এটা আছে, এক ছেকেণ্ড, এচিডি এটা আছে। এই 2 চাইডে 2টা স্পীকাৰ লগাব পাৰে। সুধি আছিল যে আপুনি চাৰ্জিং পইণ্টটো যে দিয়ে গাড়ীত কোনডোখৰত দিয়া আছে, মই এইটো দেখাই আছোঁ। চাৰ্জিং পইণ্টটো বুলি ক'ব যাবলৈ এইটো চাওক, এইটো আপোনাৰ গাড়ীৰ ৰাইট চাইডে হয়। ৰাইট চাইডে আহি পেলাই আপুনি বেক চাইডে এইটো ঢাকনা দিয়া আছে, তাতে এইটো চাৰ্জিং পইণ্ট আছে। এটা আপোনাৰ 3টা ফুটা আছে, তাত চাৰ্জিং, এটা আৰ্থিং, দুডাল মেইন প্লাছ মাইনাছ থাকে। এইটোতে চাৰ্জিং পইণ্ট আছিল গাড়ীৰ, ঠিক আছে। আৰু গাড়ীৰ বেক চাইডটো চাই লওক আপুনি, এনেকুৱা দেখি এনেকৈ ভালেই দিছে। আৰু বহুতে এটা প্ৰব্লেম পায়, গাড়ীটো পিছফালে চকাটো দেখিছেনে, এটা তেৰা হৈ থাকে। চাওক 2 চাইডৰ পৰা চালে তেৰা দেখিব, কিন্তু তেৰা হোৱাৰ কথা আছে। তেৰা দিছে, তেৰা মানে আপোনাৰ টায়াৰটো সমান দিলে মানে এবাৰতে খাই দিব, কিন্তু টায়াৰ খায়। যেতিয়া তেৰা দিয়ে না, এক চাইডে খালে আপুনি আকৌ চকাটো দি ঘূৰাই দিয়ে, তেতিয়া 2 চাইডে খাব। মানে আপুনি 6 মাহৰ জেগাত 1 বছৰ আপুনি টায়াৰৰ টায়াৰটো লং লাষ্টিং হ'ব, আৰু ধৰি লওক 6 মাহৰ জেগাত 1 বছৰ হৈ যাব। সেইটো কাৰণে এইটো মোৰ কোম্পানী গাড়ীটো AP অলপ তেৰা কৰি দিয়ে টায়াৰটো, মানুহে বুজি নাপায়। বহুত দুজনে মোক কমেণ্ট কৰিছে, দাদা গাড়ীখন চাৰ্জ কিমান দিব লাগে, আৰু কিমান টাইম চাৰ্জ দিলে ফুল হয়, আৰু কিমান টাইম চলে। আৰু চাওক, এতিয়া মোক উদাহৰণ দিছোঁ। মোৰ গাড়ীটো হৈছে AP FX চিটি হয়। এই মডেলটো হ'ল, মনত ৰাখিব, এই মডেলটো আপুনি যদি চাৰ্জ দিয়াৰ কথা ক'বলৈ যায়, মিনিমাম 3.5 ঘণ্টা চাৰ্জ দিয়ে, কমপ্লিট ফুল
কমপ্লিট ফুল মানে যেতিয়া ফুল হ'ব, ধৰি লওক মই এতিয়া গুৱাহাটী চিটিত চলাওঁ, আপুনি কোনটো চিটিত চলায় মই এইটো বুজিব নাযাওঁ। যেনেকৈ আমাৰ চিটিতে জাম বহুত হয়, জামতো আমি দিনটো চলালে মানে মিনিমাম 2% ৰখি যায়, আৰু কেতিয়াবা 1% ৰখে, কেতিয়াবা শেষ হৈ যায় যদি ভাড়া নন ষ্টপ পাই যাওঁ, তেনেকুৱা কথা। আৰু মাইলেজটোৰ কথা যে মানে সুধি আছে, বেলেগ গাড়ীত মই চলাই চাইছোঁ, ধৰি লওক মহিন্দ্ৰা টিঅ'খনে কয় যেন 130 মাইলেজ দিয়ে বুলি, কিন্তু বেকাৰ, 100 মান দিয়ে মাইলেজ, তাৰ ওপৰত নিদিয়ে। এই মোৰ গাড়ীটোৱে 150 দিয়ে, আৰু মই 150 যোনটো মাইলেজ হয়, এই মাইলেজটো মই টেষ্ট কৰিছোঁ। কেনেকৈ জানে, মানে মই ইয়াৰ পৰা নগাঁৱলৈ গৈছোঁ, গাড়ীখন ৰিজাৰ্ভ এটা পাইছিলোঁ, বোলো যদি শেষ হয় উপায় নাই, যদি মাইলেজটো চেক কৰা হ'ব। মই নগাঁৱলৈ গৈছোঁ, এই আজি বুকিং আহি আছে। নগাঁৱলৈ ডিষ্টেঞ্চটো হৈছে 145 কিলোমিটাৰ, আৰু যদি মেইন টাউনলৈকে যায় 148 হয়। মই তালৈকে নিছোঁ, মোৰ 1% চাৰ্জ ৰৈ গৈছে, কাৰণ মই নিউট্ৰেলত গৈছিলোঁ, মাজে মাজে পিকআপত গৈছোঁ। তো তাতে মানে আপুনি গম পাব যে 150তকৈ অলপ বেছিহে যায় যদি এই নৰ্মেলত চলায়। তো মাইলেজটো 150 যোনটো কয় তাতকৈ অকণমান বেছিও যায় কেতিয়াবা, আৰু 150ও যায়, কমত নাযায়, কিন্তু সেইটো কাৰণে ভাল। বেটেৰী হয়, বেটেৰীটো লিথিয়াম হয়, মই আপোনালোকক বেটেৰীটো দেখাই আছোঁ ক'ত আছে। এই বেটেৰীটো হৈছে আপোনাৰ এই বেক চাইডে এইটো এটা হেৰি থাকিব, ইয়াত আপোনাৰ যোনটো মেইন চাবি হয়, মেইন চাবিটো ইয়াত সোমোৱাই দিলে এইটো ঘূৰাই দিয়ক, আৰু ইয়াতে এটা, কিন্তু দিওঁতে ভালকৈ যাতে বেলেগৰ গাড়ীত এইটো খুলি গ'ল। আৰু এইটো হৈছে মেইন লিথিয়াম বেটেৰী, এইটো বহুত ডাঙৰ বেটেৰী, দেখিছেনে? যিমান ডাঙৰ লিথিয়াম বেটেৰী আছে মানে বেক চাইডে দিয়াৰ কাৰণে বহুত ভাল, মই বুজাই দি আছোঁ কি কাৰণে। আৰু এইটো মেইন লিথিয়াম কি কাৰণে, পানী চানী কোনো দৰকাৰ নাই, আৰু এইবিলাক গেৰাণ্টি আছে আপোনাৰ, কিমান কৈ আছোঁ মই এইটো গেৰাণ্টিটো। লিথিয়াম যদিও মানে গেৰাণ্টি এনেকুৱাকৈ দিয়ে ডিলাৰে, 2.5 লাখ কিলোমিটাৰ, ঠিক আছে, 2.5 লাখ কিলোমিটাৰ হয় 3.5 বছৰ, আৰু ডিলাৰৰ মতে 4 বছৰ গেৰাণ্টি দিয়ে। যেতিয়ালৈকে 2.5 লাখ আপুনি চলাবতো নোৱাৰেই, 4 বছৰ হ'লেও 2.5 লাখ কিলোমিটাৰ চলাব নোৱাৰে, কাৰণ আমি যেতিয়া চলাইছোঁ গম পাইছোঁ, চিটিত চলোৱা মানুহে যদি চলাব পৰা নাই, আৰু গাঁৱত চলোৱা মানুহে কি চলাব। তো সেইটো কাৰণে বেটেৰী বেষ্ট, বেটেৰীৰ কোনো প্ৰব্লেম নাই। 2 নম্বৰ কথা আহিল, এই গাড়ীখন বহুতে কয় যে দাদা আপুনি ইনষ্টলমেণ্ট কিমান দিয়ে, কিন্তু মই ইনষ্টলমেণ্ট দিবলগীয়া নহয়। কি কাৰণে মই ইনষ্টলমেণ্ট দিবলগীয়া এইটো কাৰণে নহয় যে মই গাড়ীখন কেছ টকা দি লৈছোঁ। কেছ টকা দি কিমান লৈছোঁ মই কৈ দিছোঁ শুনক। গাড়ীখন দাম আছে, আপুনি ডিলাৰক সুধি চাব পাৰে, 385 লাখ কেছ টকা, কাগজ পাতিটো এক্সট্ৰা হয় তেতিয়া। আৰু মানে মোৰ এটা চিনাকি আছিল, কৈ দিওঁ আপোনালোকক, সেই চিনাকি যদি আপুনি ল'ব যায়, যোনেই নহওক, ইনষ্টলমেণ্টত লয় বা কেছত লয়, তেতিয়া মানে সেই আকৌ সুবিধাটো আপুনিও পাব, মানে 10,000 এটা ডিছকাউণ্ট দিয়ে। যদিহে মোৰ লগত আপুনি কণ্টেক্ট কৰে, 10,000 যাকে নহওক মই ডিছকাউণ্ট দিম, যদিও ইনষ্টলমেণ্টতে লওক বা কেছ টকা দি লওক। সেইটো কেনেকৈ মই কৈ আছোঁ, যদিহে মোৰ আণ্ডাৰত লয়, মানে মোৰ আণ্ডাৰত এইটো কাৰণে, গুৱাহাটীত যোনজন এজেণ্ট এই মেনেজাৰ হয়, মেনেজাৰ মোৰ লগৰ ল'ৰা হয়, তেওঁ মানে মোক কৈ থৈছে যদি তোমাৰ চিনাকি হয় তেতিয়া মই 10,000 এটা দিব পাৰিম, কিন্তু যদি চিনাকি নহয় তেন্তে দিব নোৱাৰিম। সেইটো কাৰণে মই কওঁ, যদি কোনোবাই ল'ম বুলি ভাবে, মই ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো দিম, জাষ্ট মেছেজ কৰিব পাৰে, আৰু ডিটেইলছ লাগিলে মই কৈ দিব পাৰিম কেনেকুৱা কি। আৰু মোৰ কেছ টকাৰ কাৰণে মোৰ প্ৰব্লেম নাই। আৰু যদি ইনষ্টলমেণ্টত ল'ব হৈছে, এটা কথা কৈ দিওঁ, কাৰণ ডাউন পে'মেণ্ট আজিকালি বহুতে সুধি আছে যে ডাউন পে'মেণ্ট কিমান দিব লাগে। আৰু ডাউন পে'মেণ্টটো আপোনাৰ মতে 1.5 লাখ দিলে ভাল, আৰু যদি তাত ইমান পইচা নাথাকে, মিনিমাম 85,000 এটা দিব লাগে। 85,000 দিলে আপোনাৰ EMIটো 3.5 বছৰ বা 4 বছৰ হৈ যায়, কিন্তু ৰেহাই পোৱা যায় ইণ্টাৰেষ্টটোৰ কাৰণে। আপোনাৰ এইটো মোৰ গাড়ীৰ ষ্টিং হয়, আৰু মই ইয়াত বহাৰ ছিট কভাৰ লৈছোঁ, এইটো মই দেখাই দিছোঁ ৰ'ব। এইটো চাওক, ইয়াত মানে 4জন মানুহ বহিব পাৰে, কিন্তু মই 3জন বহাওঁ, কাৰণ আমাৰ চিটিত চলে গাড়ী, আৰু বঢ়িয়া স্পেচ আছে। বেক চাইডে বুট ষ্টেপটো যোনটো থাকে, তাত বহুত বস্তু ৰাখিব পাৰে। আৰু আপোনাৰ গগত যিটো এই স্পেচটো দিয়ে, এই জেগাটো মানে ভৰি লাগি যায় গগখনত, আৰু আপোনাৰ এই মোৰ গাড়ীটোত ইয়াত কোনো ধৰণৰ ভৰি নালাগে। সেইটো কাৰণে বেষ্ট বুলি ক'লে হ'ল বেষ্ট। আৰু আগফালে যোনটো কেবিন হয়, মানে কিছুমানে কি কৰে, ইয়াত ছিট বহাই লয়, মই ছিট বহোৱা এইটো কাৰণে নাই, মানে আগত যদি ছিট বহালে কি, যেতিয়া পুলিচে ধৰিব আপোনাক,
ফাইন কটাটো সম্ভৱ থাকে, সেইটো কাৰণে মই ছিট বহোৱা নাই। মোৰ কাৰণে এইটো এটা হেৰি লগাই লৈছোঁ যাতে অকণমান আৰাম লাগে চলাই। আপুনিও লগাই ল'ব পাৰে। আৰু আগ চাইডে বহি ভাল লাগে, ভৰি দিয়া জেগা আছে, বেগ আছে। এইটো হেণ্ড বেগ তলত দিছে, বেগ অইল ইয়াত ভৰাব পাৰি। আৰু কথা আহিল মেইন বেটেৰী মানে যোনটো লাইট চাইট জ্বলে, এইটো চাওক অকণমান লেতেৰা হৈ আছে, এইটো বাদ দিয়ক। এইটো যোনটো বেটেৰী হয় চাই লওক, এইটো লিথিয়াম বেটেৰী হয়, ঠিক আছে। ইয়াৰ কোনো প্ৰব্লেম নাহে। আৰু এইটো টায়াৰ স্পেয়াৰ টায়াৰ এটা দিয়ে আপুনি তলতে ৰাখিব পাৰে, যাতে পটকতে খুলিব পাৰে। এইটো নট আছে, সেইটো কাৰণে ভাল। আৰু কৈ দিওঁ আপোনালোকে এইটো নাজানিব পাৰে, যদি আপুনি গ'গ' ল'ব যায় তেন্তে বডি লাগি নাথাকে। উইদাউট বডিত যাত এনে কাপোৰখন থাকে লাগি, সেনেকৈ দি দিব আপোনাক। আৰু এইটো গাড়ী যদি লয় পূৰা বডি সহ আহে এনেকৈ ছেম টু ছেম, কিন্তু মই তাৰ ওপৰত আৰু এটা বডি লগাই লৈছোঁ, কোনটো দেখাই দিছোঁ। এইটো চাই লওক আপোনাৰ, এইটো ডবল কাপোৰ আছে দেখিছেনে? এইটো ডিলাৰৰ পৰা অহা কাপোৰটো, আৰু মই লগোৱাটো হৈছে এইটো, এই নীলা যোনটো কাপোৰ হয়, সেইটো মোৰ ফালৰ পৰা লগাইছোঁ ইয়াত মই। এইটো লগালে মানে ডবল হ'লে বেষ্ট হয়। আৰু এই বস্তুটো আপোনালোকে যদি লগাই ল'ব পাৰে, কাৰণ পানী নপৰে। এইটো বস্তু মই লগাইছোঁ, বহুত ভাল বডিটো। আৰু বডিটো বনালে কিমান যায় মই কৈ দিছোঁ। এইটো বডি বনাইছোঁ মই 12,500 টকা, বৰ হেভি আছে, গেৰাণ্টি দিছে। সেইটো কাৰণে বহুতে মোক কয় হেডলাইটটো কেনে পোহৰ, হেডলাইটটো পোহৰ চাওক। আমাৰ এপি গাড়ী যি গাড়ীয়ে লয়, ৰঙা যোনটো লাইট আহে সেইটো দিয়ে, কাৰণ বগাটো নিদিয়ে। বগাটো দিলে কেতিয়াবা পুলিচে ধৰে। মই দেখাইছোঁ লাইটৰ পোহৰ কেনে। আৰু চব ছিগনেল লাইটটো চাই ল'ব, হেডলাইটটো এইটো চাই লওক, বহুত পোহৰ আছে। হেডলাইটৰ কোনো প্ৰব্লেম নাই, যাতে ৰাতি ক'ৰবাত গ'লে মানে তুফান পোহৰ আছে, দেখিছে? সেইটো কাৰণে বহুত ভাল। আৰু টায়াৰটো চাওক, মই এটা বস্তু দেখাই দিওঁ, দেখিছেনে? টায়াৰটো কোনো ধৰণৰ খৰচ হোৱা নাই, মিনিমাম এবছৰ হ'বলৈ হ'ল। টায়াৰ মানে বেষ্ট কোম্পানীৰ টায়াৰ দিয়ে। এটা বস্তু দেখাই দিওঁ আপোনালোকক, আজিকালি হৈছে দৰজাখন মেইন, কাৰণ অ'টো হওক, টেম্পু হওক, যি গাড়ী নহওক, মানুহ ওলাই পৰে। সেইকাৰণে মোৰ যোনটো এইটো হয় চাই লওক, এইটো মানে আপুনি এনেকৈ লাহেকৈ মাৰিলে এইটো খোলাটো অসম্ভৱ। আৰু এনেকুৱা চিষ্টেমত দিছে আমাৰ ডিলাৰে, কাৰণ কিছুমান গ'গ' হওক, TVS হওক খোলা যায়। মোৰ গাড়ীটো খোলা কোনো পধ্যেই নাযায়। আৰু ঠেকেচৰ ওপৰত মানে ক'ব নালাগে, আৰু গাড়ীখন চাওক, হিলাব নোৱাৰি, ইমান ৱেইট আছে গাড়ী বেষ্ট হয়। এইটো গাড়ীৰ টেনশ্যন ল'বলগীয়া নহয়। আৰু যদি ল'ম বুলি ভাবে এবাৰ কমেণ্ট কৰি ক'ব। যদি গুৱাহাটীৰ ওচৰতে থাকে তেন্তে মই 10,000 ডিছকাউণ্ট পাব। তো পাহৰি নাযাব, যদি মোৰ ভিডিঅ' ভাল লাগে এটা লাইক, এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এনেকুৱা ভিডিঅ' চাবৰ কাৰণে থেংক ইউ, বাই বাই।